স্বাগতম। এয়া হৈছে লাইভ আৱাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল। এতিয়া বিতং খবৰ। নিৰাপত্তাহীনতাত ভুগিছে যোৰহাট নগৰবাসী। যোৰহাটৰ জিলা আয়ুক্তৰ বাসভৱনৰ কাষতে মঙলবাৰে সন্ধিয়া এগৰাকী মহিলাৰ পৰা বাইকত অহা দুজন যুৱকে থপিয়াই নিলে বেগ। বেগটোত আছিল মোবাইল ফোনকে ধৰি কিছু গুৰুত্বপূৰ্ণ সামগ্ৰী। বেগটো কাঢ়ি নিওঁতে পথৰ ওপৰত পৰি আঘাতপ্ৰাপ্ত হয় সেই দুৰ্ভগীয়া মহিলাগৰাকী। ফুট গধূলিতে সংঘটিত এই ঘটনাই হতচকিত কৰিছে যোৰহাট নগৰবাসীক। খবৰ যোৰহাটৰ, য'ত এতিয়া যোৰহাটবাসী নিৰাপত্তাহীনতাত ভুগিছে। কাৰণ যোৰহাটৰ জিলা আয়ুক্তৰ বাসভৱনৰ কাষতে মঙলবাৰে সন্ধিয়া এগৰাকী মহিলাৰ পৰা বাইকত অহা দুই যুৱকে থপিয়াই নিলে বেগ। বেগটোত আছিল মোবাইল ফোনকে ধৰি কিছু গুৰুত্বপূৰ্ণ সামগ্ৰী। বেগটো কাঢ়ি নিওঁতে পথৰ ওপৰত পৰি আঘাতপ্ৰাপ্ত হয় মহিলাগৰাকী। ফুট গধূলিতে সংঘটিত এই ঘটনাই হতচকিত কৰি তুলিছে যোৰহাট নগৰবাসীক। আৰু সাধাৰণতে এই ৰাজ্যত এতিয়া এনেধৰণৰ অপৰাধ খুব বৃদ্ধি পাবলৈ ধৰিছে। গুৱাহাটী মহানগৰকে ধৰি ৰাজ্যৰ মূল চহৰসমূহত এনে অপৰাধীৰ সংখ্যা অধিক বৃদ্ধি পাইছে। আৰু এই বিক্ষিপ্ত ঘটনাবোৰ কিন্তু ৰোধ কৰাত এক প্ৰকাৰ ব্যৰ্থ হৈছে অসম আৰক্ষী। ল'ৰাটোক ক্লাছৰ পৰা নিবলৈ আহিছিলোঁ। নিবলৈ আহোঁতে মই এইফালে এডোখৰতে ৰাস্তা পাৰ হৈছিলোঁ। পাৰ হ'বলৈ লওঁতে এফালৰ পৰা বাইক এখন আহিলে। বাইক এখন আহি মই পাৰ হ'বলৈ এনেকৈ ৰৈ থাকোঁতে মোৰ হাতৰ পৰা মানে বেগটো কাঢ়ি লৈ গ'ল। মানে ল'বলৈ লওঁতে মই এনেকৈ থপিয়াই ধৰিছিলোঁ। থপিয়াই ধৰোঁতেই মোক আচা মাৰি পিনি লৈ পিনি মানে হেৰি কৰি দিলে, মানে পেলাই থৈ গুচি গ'লগৈ। মই একো চাবই নোৱাৰিলোঁ। মই মানে মানুহজনী গোটেই পৰি গ'লোঁ। দুজন আছিলে। দুইজনে হেলমেট পিন্ধি আহিছিলে। বাইকত আহিছিলে হেলমেট পিন্ধি আহিছিলে আৰু ক'লা টি চাৰ্ট পিন্ধি আহিছিলে। বেগটো মোৰ এটা নিজৰ মোবাইল আছিলে, এটা অফিচৰ মই অংগনবাদীত কৰোঁ, অংগনবাদীৰ মোবাইলটো আছিলে, আৰু মোৰ ATM কাৰ্ডটো আছিলে তাতে। তাৰপিছত আৰু নিজৰ কিছুমান মানে তাত মানে স্কুলৰ চাবি তাবি কিবা আছিলে। তাৰপিছত আকৌ হেৰি আছিলে, পইচা 1500 আছিলে। পুনৰ বিতৰ্কত সাতগাঁও থানাৰ OC সন্দীপ কুমাৰ কানু। এইবাৰ ভূমাফিয়াক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ সাতগাঁও থানাৰ OC সন্দীপ কুমাৰ কানুৰ বিৰুদ্ধে। মাটিৰ এটা সমস্যা সমাধানৰ নামত সাতগাঁও থানাৰ OC সন্দীপ কুমাৰ কানুৱে ভুক্তভোগীৰ পৰা 1 লাখ টকা দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে। দাবী কৰা ধন নিদিয়াৰ বাবে আৰক্ষীৰ সন্মুখতেই ভুক্তভোগী দম্পতীক ভূমাফিয়াৰ দলে লোৰ ৰডেৰে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি আমচিং যোৰাবাটৰ বাসিন্দা ওম প্ৰকাশ মাঝিৰ আমচিং যোৰাবাটত 1 বিঘা ম্যাদী মাটি আছিল। সেই মাটিখিনি ভূমাফিয়া গোপাল চেত্ৰী আৰু কেশৱ মুৰাৰীৰ নেতৃত্বত এটা মাটিৰ দালাল চক্ৰই দখলৰ চেষ্টা চলাইছিল। সেই ঘটনা সন্দৰ্ভত ভূমাফিয়া কেইজনৰ বিৰুদ্ধে ভুক্তভোগী ওম প্ৰকাশ মাঝিয়ে প্ৰায় 2 মাহ পূৰ্বে সাতগাঁও আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ দাখিল কৰাৰ পিছত সাতগাঁও থানাৰ OC সন্দীপ কুমাৰ কানুৱে সমস্যা সমাধানৰ বিনিময়ত 1 লাখ টকা দাবী কৰাৰ অভিযোগ ভুক্তভোগী ওম প্ৰকাশ মাঝিৰ। পৰৱৰ্তী সময়ত কামৰূপ মহানগৰ জিলাৰ মুন্সিফ 1 নম্বৰ আদালতৰ নিৰ্দেশ মৰ্মে সোণাপুৰ ৰাজহ চক্ৰ বিষয়া আৰু সাতগাঁও আৰক্ষীক মাটিৰ গৰাকীক চমজাই দিবলৈ নিৰ্দেশ দিয়ে। কিন্তু ভূমাফিয়া গোপাল চেত্ৰী আৰু কেশৱ মুৰাৰীৰ নেতৃত্বত এটা ভূমাফিয়া দলে আৰক্ষী আৰু মণ্ডলক মাটি চমজাই দিয়া কাৰ্যত বাধা প্ৰদান কৰি মাটিৰ মালিক আৰু পত্নীক গুৰুলকৈ প্ৰহাৰ কৰে, যাৰ ফলত ওম প্ৰকাশ মাঝিৰ সোঁহাতখন ভাঙি যায়। ভুক্তভোগীয়ে ভূমাফিয়াৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ ভুক্তভোগী দম্পতীৰ। পূৰ্ণ আমাৰ ফালে ৰায় থকাৰ পিছতো তেওঁলোকে কিয় আমাক সহায় নকৰিলে? তেওঁলোকেতো গম পাইছে যে মাটিখিনি ওম প্ৰকাশ মাঝিৰ হয়, ৰায়ত চৰণ মুৰাৰী হয়। তাৰ পিছতো আমাক ইমানকে তেওঁৰ হাত ভাঙি দিলে, মোৰ মুখৰ অৱস্থা নাইকিয়া কৰি দিলে মাৰি। তাৰ পিছতো তেওঁলোকে নীৰৱ দৰ্শক হৈ কিয় চাই থাকিলে? আৰক্ষী প্ৰশাসন ব্যৰ্থ হৈছে বুলি মই ভাবোঁ। মই মুখ্যমন্ত্ৰী ছাৰক এইটোৱে আহ্বান জনাইছো যে তেওঁ এই মাটিৰ মাফিয়াসকলক এৰেষ্ট কৰি আৰু এই মাটিৰ মাফিয়াৰ পৰা মোৰ মাটি। আৰু ভুক্তভোগীৰ ভাষ্য আপোনালোকে শুনিলে, কি অৱস্থা হৈছে, তেওঁলোকৰ নিৰাপত্তাহীনতাত ভুগিছে। আৰু পৰিয়ালটোৱে এতিয়া দাবী উত্থাপন কৰিছে যে তেওঁলোকক যথোচিত নিৰাপত্তা দিয়ক, ভূমাফিয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লওক। এই ঘটনাবোৰে বাৰে বাৰে সচেতন সমাজক বিচলিত কৰিছে আৰু বাৰে বাৰে বহুকেইটা প্ৰশ্নৰ উত্থাপন কৰিছে। কিয় এনেধৰণৰ একাংশ দুষ্ট চক্ৰই আৰক্ষীক নাকত ধৰি চাকত ঘূৰাবলৈ সক্ষম হয়? আৰক্ষীয়ে কিয় এই দুষ্ট চক্ৰক নিয়ন্ত্ৰণ কৰিব নোৱাৰে? কিয় টকাৰ খক বেছি হৈছে একাংশ আৰক্ষীৰ? 1 লাখ টকা দাবী কৰিছে ভুক্তভোগী পৰিয়ালটোক এই গোচৰটো মীমাংসা কৰি দিয়াৰ নামত। অতি দুৰ্ভাগ্যজনক।
সাতগাঁও থানাৰ ওচিৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে ভুক্তভোগীয়ে নিজেই এইখিনি মন্তব্য প্ৰদান কৰিছে সাতগাঁও থানাৰ ওচিৰ বিৰুদ্ধে আমাৰ সতীৰ্থ সাংবাদিক অজয় বৰ্মন আছে ফোন লাইনত অজয় দুৰ্ভাগ্যজনক ঘটনা ভূমাফিয়াৰ দপদপনি চলিছে আৰু আৰক্ষীয়ে টকা দাবী কৰিছে নিশ্চয়কৈ প্ৰাঞ্জল পুনৰ বিতৰ্কত সোমাই পৰিছে সাতগাঁও থানাৰ অচি সন্দীপ কুমাৰ কানু আৰু এই অভিযোগ আমাৰ নহয় কিন্তু সন্দীপ কুমাৰ কানুৰ পূৰ্বতে আমি অভিযোগ ইতিমধ্যে দেখাইছো নিযুক্ত দৰ্শকসকলক আৰু পুনৰবাৰ তেওঁ ধন দাবী কৰা এটা ঘটনা পোহৰলৈ আহিছে আৰু এই ঘটনা হৈছে আমচিং যোৰাবাটৰ সাতগাঁও থানাৰ অন্তৰ্গত আমচিং যোৰাবাটৰ এজন লোক ওম প্ৰকাশ মাঝি নামৰ লোকজনৰ এডোখৰ মাটি আছিল আৰু সেই মাটিডোখৰ ন্যায়ালয়ত বিচাৰাধীন অৱস্থাত আছিল আৰু ন্যায়ালয়ে সেই মাটিডোখৰ বিচাৰ দিছিল যে ওম প্ৰকাশ মাঝিয়ে মাটিখিনি পাব লাগে তাৰ পিছতেই তেওঁ আৰক্ষীক আৰু সোণাপুৰ ৰাজচক্ৰ বিষয়াক যে মাটিডোখৰ তেওঁক চমজাই দিব লাগে আৰু ঠিক তেনেতেই ওম প্ৰকাশ মাঝিক যেতিয়া আৰক্ষী আৰু মণ্ডলে সেই মাটিডোখৰ চমজাই দিব যায় তাতে পূৰ্বতেই সেই স্থানত থকা ভূমাফিয়া ইতিমধ্যে আপুনি নাম উল্লেখ কৰিছে সেই ভূমাফিয়াৰ দলটো তাত ৰখি আছিল কপনি পুতি আছিল আৰু বাধা দিছিল কিন্তু এটা লজ্জাজনক কথা আৰক্ষী থকা অৱস্থাতে যি মাটিৰ গৰাকী ওম প্ৰকাশ মাঝি আৰু তেওঁৰ পত্নীক গৰুকৈ প্ৰহাৰ কৰিছিল আৰু প্ৰহাৰত পত্নীৰ কাপোৰ ফাটি গৈছিল বা গাৰ কিছু আঘাতপ্ৰাপ্ত হৈছিল তেওঁ আৰু কিন্তু সামন্তলকৈ যে মাটিৰ যি গৰাকী ওম প্ৰকাশ মাঝি কিন্তু সোঁহাতৰ এডাল হাড় দি সম্পূৰ্ণৰূপে ভাঙি গৈছিল কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে প্ৰায় 2 মাহ পূৰ্বে মাটিৰ যি গৰাকী ওম প্ৰকাশ মাঝিয়ে কিন্তু সাতগাঁও আৰক্ষী থানাত সমগ্ৰ ঘটনা যে তেওঁৰ মাটিডোখৰ অন্য এটা ভূমাফিয়া চক্ৰৰ হাতত যে চকুত যে পৰিছে সেই ঘটনা সন্দৰ্ভত কিন্তু তেওঁ এখন এজাহাৰ দাখিল কৰিছিল কিন্তু এজাহাৰ দাখিল কৰাৰ পিছতো সাতগাঁও অচিয়ে কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা বুলি অভিযোগ উত্থাপন হৈছে আৰু তাতকৈ ডাঙৰ কথাটো হৈছে ওম প্ৰকাশ মাঝিয়ে ইতিমধ্যে আমাক ভাষ্য প্ৰদান কৰিছে যে সাতগাঁও অচিয়ে কিন্তু সকলো তেওঁৰ যি গোচৰ সেই গোচৰ নিষ্পত্তিৰ কাৰণে 1 লাখ টকা দুবাৰকৈ তেওঁক দাবী কৰিছিল আৰু হয়তো সন্দেহ প্ৰকাশ কৰিছে যে সাতগাঁও যি অচি সন্দীপ কুমাৰ কানু সেই সন্দীপ কুমাৰ কানুক 1 লাখ টকাটো নিদিয়াৰ কাৰণে আৰক্ষীৰ সন্মুখতে এনেদৰে তেওঁলোকক প্ৰহাৰ কৰা কাৰ্য হল আৰু আৰক্ষীয়ে নীৰৱ দৰ্শকৰ ভূমিকা গ্ৰহণ কৰিলে এটা লজ্জাজনক কথা যিটো সময়ত কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰে মাটিৰ দালালৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ কথা কৈ আছে আৰক্ষীক কিন্তু জনসাধাৰণৰ নিৰাপত্তাৰ কথা আৰক্ষীৰ লগত আৰক্ষী আৰু মানুহ সাধাৰণ নাগৰিকৰ মাজত কিন্তু এটা ভাতৃত্বসুলভ বা বন্ধুত্বসুলভ ভাৱৰ কথা কৈ আছে কিন্তু তাৰে পিছতো আৰক্ষীয়ে কিন্তু নিৰাপত্তাৰ বিনিময়ত কিন্তু লাখ লাখ টকা দাবী কৰাৰ ঘটনা পোহৰলৈ আহি আছে এই প্ৰথম ঘটনা হয় প্ৰাঞ্জল পূৰ্বতে এনেকুৱা ঘটনা মহানগৰ সাতগাঁও আৰক্ষীয়ে নহয় বিভিন্ন আৰক্ষী থানাত ঘটি আছে কিন্তু তাৰ পিছতো কিন্তু একাংশ আৰক্ষীয়ে কিন্তু গা লৰা নাই গতিকে যি ভুক্তভোগী ইতিমধ্যে আমি দেখাইছো সেই নিৰ্দেশন দৰ্শকসকলক যে তেওঁলোকে কান্দি ডিজিপি মহোদয় আৰু মুখ্যমন্ত্ৰী মহোদয়ক তেওঁলোকৰ সেই মাটিডোখৰ তেওঁলোকক ঘূৰাই দিয়াৰ কাৰণে বা আৰক্ষী মুখ্যমন্ত্ৰী হস্তক্ষেপ কৰাৰ কাৰণে প্ৰাঞ্জল ধন্যবাদ অজয় এইখিনি তথ্যৰ বাবে কিন্তু দুৰ্ভাগ্যজনক ঘটনা হিচাপে ই পৰিগণিত হৈছে যি সময়ত একাংশ আৰক্ষীক বা একাংশ চৰকাৰী বিষয়াক দুৰ্নীতি নিবাৰকৰ দলে ধৰি আছে তেওঁলোকে ঘোষ লোৱাৰ বাবে বা আন কিছু দুৰ্নীতিৰ বাবে তাৰ পাছতো কিন্তু এইসকল আৰক্ষীৰ গাত কথা লগা নাই ভুক্তভোগী পৰিয়ালটোৱে এই অভিযোগ উত্থাপন কৰিবলৈ কিয় সাহস পালে কাৰণ তেওঁ আৰক্ষী বিষয়াজনে এওঁলোকৰ পৰা ধন দাবী কৰিছিল নহলে অযথা বা মিছাকৈ এটা অভিযোগ কেতিয়াও উত্থাপন কৰা নহয় এতিয়া পৰৱৰ্তী সময়ত এই বিষয়টোৰ ক্ষেত্ৰত লক্ষণীয় হ'ব উচ্চপদস্থ বিষয়াৰ ভূমিকা পৰৱৰ্তী বাতৰি বিশ্বনাথ চাৰিআলিত চাঞ্চল্যকৰ অপহৰণ কাণ্ড স্কুললৈ গৈ থকা সময়তে অপহৰণ কিশোৰীক অপহৰণ কৰি ইনজেকশ্যন দিয়াৰ অভিযোগ কেইজনমান যুৱকে কৌশলেৰে অপহৰণ কৰিছিল কিশোৰীগৰাকীক বাছত উঠাই দি পিছে অনুসৰণ কৰিছিল যুৱককেইজনে পিছত যোৰহাটত উদ্ধাৰ বিশ্বনাথ চাৰিআলিৰ অপহৃত কিশোৰীগৰাকী যোৰহাটত অসহায় কিশোৰীগৰাকীক একাংশ লোকে উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়ে 4জন যুৱকে স্কুললৈ আহি থকা অৱস্থাত অপহৰণ কৰি ইনজেকশ্যন দিয়া বুলি উল্লেখ কৰিছে কিশোৰীগৰাকীয়ে
পুনৰবাৰ আমি আপোনালোকক জনাইছো বিশ্বনাথ চাৰিআলিত চাঞ্চল্যকৰ অপহৰণৰ ঘটনা সংঘটিত হৈছে স্কুললৈ গৈ থকা সময়তে অপহৰণ কৰা হৈছে কিশোৰীক অপহৰণ কৰি ইনজেকশ্যন দিয়াৰ অভিযোগ উত্থাপন হৈছে কেইজনমান যুৱকে কৌশলেৰে অপহৰণ কৰিছিল কিশোৰীগৰাকীক বাছত উঠাই দি পিছে পিছে অনুসৰণ কৰিছিল যুৱককেইজনে পিছত যোৰহাটত উদ্ধাৰ বিশ্বনাথ চাৰিআলিৰ অপহৃত কিশোৰীগৰাকী যোৰহাটত অসহায় কিশোৰীগৰাকীক একাংশ লোকে উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়ে 4জন যুৱকে স্কুললৈ আহি থকা অৱস্থাত অপহৰণ কৰি ইনজেকশ্যন দিয়া বুলি উল্লেখ কৰিছে কিশোৰীগৰাকীয়ে ভয়ংকৰ ঘটনা সংঘটিত হৈছে বিশ্বনাথ চাৰিআলিত বাছখনৰ পৰা আহি আছিলোঁ কৈছে ল'ৰা 4টা মানে বোলে তাইক বোলে বহাইছে মুখত কাপোৰ মৰা আছে মুখত আৰু মূৰত ল'ৰাকেইটা কোন ধৰিব পৰা নাই আহি পেলাই আমাৰ ইয়াত ৰখিছেহি তাৰপিছত এইখন যোৱা চিৰণিআলি বুলি কয় বুদ্ধ ব্ৰিজৰ কিনাৰত তাৰপিছতে পাণ দোকানত লগ পালোঁ তাইক তাৰপিছত আমি বহুত ল'ৰা আছিলোঁ তাৰপিছত কান্দি আছিলে তাই তেজপুৰৰ পৰা আহিছোঁ বুলি কৈছে তাৰপিছত বিশ্বনাথ চাৰিআলি মহানগৰীৰ কাহিলীপাৰাত নিশা চুৰি কাৰ্য লোকবন্ধু নগৰত চোৰৰ চাফাই অভিযান নগদ প্ৰায় 60,000 টকাসহ সোণৰ অলংকাৰ লুট কৰিলে চোৰে গিৰীশ চন্দ্ৰ নাথ নামৰ লোকজনৰ ঘৰত এই চুৰি কাৰ্য সংঘটিত হয় 2 ঘণ্টাৰ বাবে ঘৰৰ পৰা ওলাই যাওঁতেই চোৰে লুটপাট চলালে চোৰে ঘৰত এৰি থৈ যায় চিপ্ৰাং আৰু দা দিছপুৰ আৰক্ষী লগতে ভগদত্তপুৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত মহানগৰীৰ কাহিলীপাৰাৰ খবৰ য'ত নিশা চুৰি কাৰ্য সংঘটিত হ'ল লোকবন্ধু নগৰত চোৰৰ চাফাই অভিযান চলিল নগদ প্ৰায় 60,000 টকাসহ সোণৰ অলংকাৰ লুট কৰি লৈ গ'ল গিৰীশ চন্দ্ৰ নাথ নামৰ লোকজনৰ ঘৰত এই চুৰি কাৰ্য সংঘটিত হয় 2 ঘণ্টাৰ বাবে ঘৰৰ পৰা ওলাই যাওঁতে চোৰে লুটপাট চলায় চোৰে ঘৰত এৰি থৈ গৈছে চিপ্ৰাং আৰু দা দিছপুৰ আৰক্ষী লগতে ভগদত্তপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে 60,000 মান টকা আছিল মই কাপোৰৰ মাজতহে থৈ দিওঁ বাকী মানুহ তেনেকৈ থওঁ নাই বুলিও কিনি থৈ দিছিলোঁ কিন্তু সেইখিনি পইচা মোৰ নাই 60,000 মান টকা নিছে আৰু সোণৰ প্ৰায় গোটেই অলংকাৰ নিছে তেনেকৈ নিয়ে না আঙঠি চাঙঠি কিবা কিবি এনেকৈ আৰু বোৱাৰীৰ গোটেই অলংকাৰ নিছে বোৱাৰীখিনিতো গোটেই নিলে গোটেইখিনি লৈ গৈছে গোটেই নিলে আৰু মোৰ যে আৰু যে কিবা কিবি আছিলে সেইখিনি মই এতিয়ালৈকে চাব সময় পোৱা নাই তাহাঁতে যে চবখিনি লৈ গৈছে মহানগৰীৰ জালুকবাৰীত অঘটন চলন্ত ৰেলত শিলগুটি নিক্ষেপ দুৰ্বৃত্তৰ মানস ৰাইনো ৰেললৈ লক্ষ্য কৰি আক্ৰমণ কৰিলে দুৰ্বৃত্তই শিলগুটি শৰাইঘাট দলং পোৱাৰ আগমুহূৰ্তত শিলগুটি নিক্ষেপ কৰিলে এই ঘটনাত আঘাতপ্ৰাপ্ত এগৰাকী ৰেল কৰ্মচাৰী ঘটনাৰ পাছতে কামাখ্যা আৰপিএফে গ্ৰেপ্তাৰ কৰে এজনক গ্ৰেপ্তাৰ হোৱা লোকজনৰ নাম নবিজুৰ ৰহমান এয়া হৈছে মহানগৰীৰ জালুকবাৰীৰ খবৰ য'ত অঘটন সংঘটিত হৈছে চলন্ত ৰেলত শিলগুটি নিক্ষেপ কৰিলে দুৰ্বৃত্তই মানস ৰাইনো ৰেললৈ লক্ষ্য কৰি আক্ৰমণ কৰিলে দুৰ্বৃত্তই শৰাইঘাট দলং পোৱাৰ আগমুহূৰ্তত শিলগুটি নিক্ষেপ কৰে এই ঘটনাত আঘাতপ্ৰাপ্ত হৈছে এগৰাকী ৰেল কৰ্মচাৰী ঘটনাৰ পাছতেই কামাখ্যা আৰপিএফে গ্ৰেপ্তাৰ কৰিছে এজনক গ্ৰেপ্তাৰ হোৱা লোকজনৰ নাম নবিজুৰ ৰহমান আৰু বাতৰিখিনি সময় হৈছে বাণিজ্যিক বিৰতিৰ সোনকালে উভতি আহিম সাধাৰণ উভতি আহিছো বাতৰিৰ মাজলৈ মহানগৰীত পুনৰ এজন লোকৰ পৰা মোবাইল ফোন কাঢ়ি নিলে চিলনী চোৰে উলুবাৰীৰ লাচিত নগৰত নিশা গফৰ আলী নামৰ লোকজনৰ পৰা থপিয়াই নিলে মূল্যৱান মোবাইল হেণ্ডছেট লাচিত নগৰৰ 7 নম্বৰ বাইলেনত সংঘটিত হৈছে এই ঘটনা ইতিমধ্যে আইন শৃংখলাৰ ডিআইজি বিবেক ৰাজ সিঙৰ ফোন কাঢ়ি নিয়াৰ পিছতে মোবাইল চোৰৰ বিৰুদ্ধে হস্তম হৈছিল মহানগৰ আৰক্ষী বিগত 10 দিনত মহানগৰ আৰক্ষী তথা ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰিছিল 20ৰো অধিক মোবাইল চোৰৰ সক্ৰিয় গেঙক কিন্তু তাৰ পাছতো অতি আচৰিত ধৰণে পুনৰ এজন লোকৰ পৰা মহানগৰীত মোবাইল ফোন কাঢ়ি নিলে চিলনী চোৰে উলুবাৰীৰ লাচিত নগৰত নিশা গফৰ আলী নামৰ লোকজনৰ পৰা থপিয়াই নিলে মূল্যৱান মোবাইল হেণ্ডছেট লাচিত নগৰৰ 7 নম্বৰ বাইলেনত এই ঘটনা সংঘটিত হৈছে মুঠতে অপৰাধজনিত ঘটনা বৃদ্ধি পাইছে আৰু একাংশ অপৰাধীয়ে গুৱাহাটীকে ধৰি অসমৰ বহুকেইখন চহৰত টিঘিল ঘিলাই ঘূৰি ফুৰিছে এওঁলোকৰ লক্ষ্য হৈছে মহিলাৰ ডিঙিৰ চেইন বা সোণৰ অলংকাৰ অথবা বিভিন্নজনৰ মোবাইল ফোন টকাৰ বেগ আৰু সেই লক্ষ্যতেই এওঁলোকে পুৱাৰ পৰা নিশালৈকে টিয়াপি দি ঘূৰি থাকে আৰু তাৰ মাজতে বহুকেইটা ঘটনা সংঘটিত কৰিছে ইতিমধ্যে আইন শৃংখলাৰ ডিআইজি বিবেক ৰাজ সিঙৰ ফোন কাহিনীৰ ঘটনাৰ পাছত আৰক্ষী যথেষ্ট সষ্টম হৈছিল বিভিন্ন প্ৰান্তত অভিযান চলাইছিল আনকি চোৰৰ বিৰুদ্ধে এনকাউণ্টাৰো হৈছিল তাৰ পাছতো চোৰৰ মৰসাহ কমা নাই চোৰ ডকাইত বা বিভিন্ন অপৰাধজনিত ঘটনাৰ সৈতে জড়িত ব্যক্তিৰ মৰসাহ এতিয়াও কমা নাই আৰক্ষী হয়তো অধিক সষ্টম হ'ব লাগিব ইয়াতকৈ অধিক কাঢ়া হ'ব লাগিব মহানগৰীত পুনৰ এজন লোকৰ পৰা মোবাইল ফোন কাঢ়ি নিলে চিলনী চোৰে উলুবাৰীৰ লাচিত নগৰত নিশা গফৰ আলী নামৰ লোকজনৰ পৰা থপিয়াই নিলে মূল্যৱান মোবাইল হেণ্ডছেট
মণিপুৰ কাণ্ডৰ বাবে সংসদত প্ৰধানমন্ত্ৰীৰ উত্তৰ বিচাৰি অনাস্থা প্ৰস্তাৱনা কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। প্ৰধানমন্ত্ৰী মোদী মণিপুৰলৈ কিয় যোৱা নাই বুলি কৰা বিৰোধীৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে অসমত হোৱা গোষ্ঠী সংঘৰ্ষৰ সময়ত অহা নাছিল তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিং। কোকৰাঝাৰৰ ঘটনাৰ সময়তো পৰিদৰ্শন কৰা নাছিল কংগ্ৰেছ নেতাই। 1962 চনত চীনৰ আগ্ৰাসনৰ সময়ত অসমলৈ অহা নাছিল জৱাহৰলাল নেহৰু। 5 মিনিটৰ বাবে নেলীলৈ আহিছিল ইন্দিৰা গান্ধী। কংগ্ৰেছৰ সময়তো মণিপুৰত হৈছিল এনে সংঘৰ্ষ। সেই সময়ত কোনো কংগ্ৰেছ নেতাই পৰিদৰ্শন কৰা নাছিল মণিপুৰ। কংগ্ৰেছ নেতাৰ মণিপুৰ ভ্ৰমণক লৈ তীব্ৰ সমালোচনা। 4 ঘণ্টা মণিপুৰত কটাই কোনো লোক বিশেষজ্ঞ হৈ গ'ল বুলিও এক প্ৰকাৰ কটাক্ষ কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে মণিপুৰত পাৰ কৰিছে 3টা নিশা, সেই কথাও কবলৈ নাপাহৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। কংগ্ৰেছ দলে মণিপুৰৰ হিংসাত্মক ঘটনাক লৈ তেওঁলোকে এনেকুৱা এটা পৰিৱেশ সজাব খুজিছে যে মণিপুৰত প্ৰথমবাৰৰ বাবে হিংসাত্মক ঘটনা হৈছে। মণিপুৰত হিংসাত্মক ঘটনা 1990 চনত হৈছে, 1993 চনত হৈছে, তাৰ পৰৱৰ্তী সময়ত 2012 চনলৈকে এই ঘটনাসমূহ ঘটি আছিলে। 1993 চনত 1100 মানুহ 1100 ব্যক্তি মণিপুৰৰ এথেনিক ভাইলেন্সত মৃত্যুবৰণ কৰিছিল। কোনো কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী সেই সময়ত মণিপুৰত যোৱা নাছিল। 2008ত অসমৰ দৰং আৰু ওদালগুৰিত কমিউনেল কনফ্লিক্ট হৈছিল। কোনো কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী তেতিয়া অহা নাছিল। 2012ত মনমোহন সিং আহিছিলে, মাত্ৰ 1 ঘণ্টাৰ বাবে কোকৰাঝাৰত আছিলে। আৰু সেই সময়ত সেই হিংসাত্মক ঘটনা অৱসান ঘটাবৰ কাৰণে আমি বিহাইণ্ড দ্য বেক প্ৰচেষ্টা লৈছিলো। আৰু আজিও সেই সময়ৰ হোম ছেক্ৰেটাৰী RK সিং আছে, লোকসভাৰ MP হৈ আমাৰ অসমৰ IBৰ অফিচাৰসমূহ আছে। তেওঁলোকে আপোনালোকক এই বিষয়ে আজিও বা গভৰ্ণমেণ্ট ৰেকৰ্ডৰ পৰা আজিও ক'ব পাৰিব। 1962ত যেতিয়া জৱাহৰলাল নেহৰুৱে দেখা পাইছিল যে চাইনিজ আক্ৰমণত অসমৰ কি ভীষণ পৰিৱেশ হৈছে, তেওঁ চাইনিজ যেতিয়ালৈকে ঘূৰি যোৱা নাছিল, সম্পূৰ্ণ যুদ্ধ বিৰতি হোৱা নাছিল, তেতিয়ালৈকে তেওঁ অসমত এবাৰো অহা নাছিল। 1993 চনত নেলীৰ ঘটনাৰ পিছত ইন্দিৰা গান্ধী নেলীত আহিছিল। 5 মিনিট সময় নেলীত আছিল। নিউয়ৰ্ক টাইমছৰ বাতৰি কাকতত আজিও দেখা পাব। আৰু আহিয়ে তেওঁ কৈছিল যে এই ঘটনাৰ দায়িত্ব মোৰ নহয়, এই ঘটনাৰ দায়িত্ব আন্দোলনকাৰীসকলৰ। অসমবাসীক তেওঁ মৰম দেখুৱাবৰ কাৰণে নেলীত অহা নাছিল। তেওঁ অসমবাসীক তেওঁ ঘৃণাৰে উপচাই দিবৰ বাবে তেওঁ নেলীলৈ আহিছিলে। টুডে ওৱান অফ দেয়াৰ লিডাৰ হি ৱেণ্ট টু দেয়াৰ ফৰ 4 hours or 1 night, become expert of the Manipur. A so-called I full stop, N full stop, D full stop, I full stop, A full stop delegation went to Manipur and become expert overnight. কংগ্ৰেছে উত্তৰ পূবক যুদ্ধভূমিত পৰিণত কৰিলে। মণিপুৰৰ সংঘৰ্ষৰ বাবে কংগ্ৰেছেই দায়ী, এই কথাও কৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছৰ ভুল নীতিৰ বাবে জ্বলি আছে মণিপুৰ। কংগ্ৰেছৰ শাসনতেই বহু গোষ্ঠীগত সংঘৰ্ষ হৈছিল। কংগ্ৰেছৰ দিনত ৰক্তাক্ত হৈছিল উত্তৰ পূব। কংগ্ৰেছে 3খন মণিপুৰ বনাই থৈ গৈছে বুলিও কটাক্ষ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছৰ 75 বছৰীয়া ৰাজনীতিয়ে আজি আমাৰ উত্তৰ পূবক এখন ৱাৰ-লাইক চিটুৱেশ্যনলৈকে ৰূপান্তৰ কৰিছে। উত্তৰ পূববাসীয়ে নিতৌ কান্দিছে আৰু সেই উত্তৰ পূববাসীয়ে আজি কংগ্ৰেছক সোঁৱৰাই দিব খোজে যে আপোনালোকৰ ৰং পলিচিৰ কাৰণে আজি উত্তৰ পূব এনেকুৱা অৱস্থাত আছে। তেওঁলোকে যদি কয় যে আমি উত্তৰ পূৰ্বত কৰা ভুলসমূহৰ পৰিণতিৰ কাৰণে আজি মণিপুৰ ৰক্তাক্ত হৈছে, উত্তৰ পূব ৰক্তাক্ত হৈ আছে আৰু ক্ষমা খুজিবৰ কাৰণে আমি নো কনফিডেন্স আনিছো, দেন ইট ইজ ফাইন। ইফ দে ছেড ইন দ্য পাৰ্লিয়ামেণ্ট that we have brought this no confidence motion to offer our apology to the people of northeastern region, that because of the wrong policies of the Congress party today Manipur is crying, northeast is crying, then it is fine. But if they wants to brought that no confidence to accuse BJP has not done anything wrong. We are just trying to resolve the issues. Whatever policy, for whatever faulty policy today Manipur is crying,
all these policies were created during the Congress regime. লোকসভাত অনাস্থা প্ৰস্তাৱ উত্থাপন কৰি বিজেপি আৰু মোদী চৰকাৰক থকা সৰকা কৰা কংগ্ৰেছৰ কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈক কেঁচুৱা বুলি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক বাচ্চা বুলি মন্তব্য কৰি গৌৰৱ গগৈয়ে মণিপুৰৰ কথা একো নাজানে বুলি কটাক্ষ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে You have created 3 Manipur long back. Gaurav Gogoi is a bacha, he doesn't know the history. You have created 3 Manipur long back. He is wrong if he said 2 Manipur. There are 3 Manipur. And Narendra Modi has trying to create 1 Manipur. ইফালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ কটাক্ষ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা অসম প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ हिमंत बिस्व शर्मा जी वो आसाम को बेच रहे हैं। सबसे ज्यादा करप्ट, सबसे ज्यादा भ्रष्ट मुख्यमंत्री पूरे देश के हिमंत बिस्व शर्मा जी हैं। उसके बारे में हर जगह पर, चाहे वो चाय बागान हो, चाहे वो लैंड स्कैम हो, चाहे वो करप्शन कमीशन का मामला हो, हर जगह पर हर जिले के लोग, ट्राइबल लोग, बोरो एरिया के लोग, सबों की एक सबसे बड़ी पीड़ा थी कि वो आसाम का वातावरण खराब कर रहे हैं, करप्शन कर रहे हैं, लोगों के अंदर तोड़ने की कोशिश कर रहे हैं, जो वहां का एक भाईचारा है उसको बिगाड़ने की कोशिश कर रहे हैं। মুঠতে মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ পিছতে আক্ৰমণাত্মক হৈ পৰিছে কংগ্ৰেছ মুখ্যমন্ত্ৰীক সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰো অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যি বিজেপিৰ ৱাশ্বিং মেচিনৰ এক উৎপাদন এতিয়া উত্তৰ পূৰ্বাঞ্চলত কংগ্ৰেছে কৰা তথাকথিত সকলো পাপৰ পুনৰাবৃত্তি কৰিছে আচলতে প্ৰকৃত পাপ দুটাহে আছিল এটা হিতেশ্বৰ শইকীয়াই কৰিছিল আত্মসমৰ্পণকাৰী আলফাৰ এটা অংশৰ এজন যুৱকক সন্মান প্ৰদান কৰি আনটো আছিল তৰুণ গগৈৰ যিয়ে এই চৰম সুবিধাবাদীজনক ক্ষমতা আৰু কৰ্তৃত্বৰ পদ প্ৰদান কৰিছিল ইয়াৰ কোনো ৰহস্য নহয় যে সেই হিতাধিকাৰী কোন আছিল আৰু এতিয়া তেওঁ কোন এনেধৰণে টুইট কৰিছে এইগৰাকী কংগ্ৰেছ নেতাই জয়ৰাম ৰমেশৰ এয়া টুইট আৰু টুইটত তেওঁ এইখিনি কথা উল্লেখ কৰিছে আৰু বাতৰি দেখোঁতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ অতি সোনকালে উভতি আহিম সাধারণ স্টিল